গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে আমি জানোনে আধ্যাত্মিকতা হয় কি। বন্ধুসকল, আমি বহুতে নাজানো যে আধ্যাত্মিকতা হয় কি, স্পিৰিচুৱেলিটি হয় কি, আৰু নাজানো বাবে আমি আধ্যাত্মিকতাত সোমাব নিবিচাৰোঁ, হয়নে? স্পিৰিচুৱেলিটিৰ বিষয়ে বা আধ্যাত্মিকতাৰ বিষয়ে জানিব চেষ্টা নকৰোঁ। কিয় নকৰোঁ? কাৰণ আমাৰ কিছুমান ভুল ধাৰণা হৈ আছে। আধ্যাত্মিকতাৰ বিষয়ে আমি ভুল ধাৰণা হৈছে যে আধ্যাত্মিকতা এটা কোনো বিশেষ ধৰ্মৰ হয়, হয়নে? আৰু আধ্যাত্মিকতাত বা স্পিৰিচুৱেলিটিত গ'লে কিছুমান কঠিন নীতি নিয়ম মানিব লাগিব। আমাৰ যেনেকৈ আমি সহজ জীৱন যাপন কৰোঁ তেনেকৈ কৰিলে নহ'ব। এটা কঠিন জীৱন যাপনৰ মাধ্যমেৰে যাব লাগিব। তেতিয়াহে আমি আধ্যাত্মিকতাত পাব পাৰিম বা সোমাব পাৰিম বা স্পিৰিচুৱেলিটিত সোমাব পাৰিম। সেইটো এটা আমাৰ ডাঙৰ এটা ভুল ধাৰণা। আৰু সেই ভুল ধাৰণাৰ বাবে কি হয়, আমি যোনটো বিষয়ে আমি জানিব লাগে সি তাৰ পৰা আমি আঁতৰি থাকিবলগীয়া হৈছে। আচলতে কি, আধ্যাত্মিকতা বা স্পিৰিচুৱেলিটি বাহিৰৰ জগতৰ লগত কোনো সম্পৰ্কই নাথাকে, ঠিক আছে? আমাৰ যোনটো বাহিৰৰ জগতখন, সেই জগতৰ লগত কোনো জড়িত নাই আধ্যাত্মিকতা, স্পিৰিচুৱেলিটি আধ্যাত্মিকতা আমাৰ ভিতৰৰ এটা যাত্ৰা হয়, যোনটো আমাৰ যি আত্মা নহয়, আমাৰ আত্মাৰ দ্বাৰা এটা ইউনিভাৰ্চৰ যোনটো ব্ৰহ্মাণ্ডৰ যোনটো আত্মা, ঠিক আছে, মানে ঐশ্বৰিক শক্তিৰ লগত সংযোগ কৰাৰ এটা পদ্ধতি, ঠিক আছে, এটা নিয়ম হয়, যাৰ মাধ্যমেৰে আমি ঐশ্বৰিক শক্তিৰ লগত কানেক্ট হ'ব পাৰোঁ। আমি জানিব পাৰিম যে আমি আচলতে প্ৰকৃততে আমাৰ জীৱনৰ উদ্দেশ্য কি, ঠিক আছে? আমি যেতিয়া আধ্যাত্মিকতাত আহিম নহয় বন্ধুসকল, তেতিয়াই আমি কি হয়, আমি কিছুমান কথা জানিব চেষ্টা কৰিম যে আমি এই পৃথিৱীলৈ কিয় আহিলোঁ, আমাৰ জীৱনৰ উদ্দেশ্য কি, ঠিক আছে? আমি যে জীৱনটো পাইছোঁ, সেই জীৱনটো আমি কিদৰে পৰিচালনা কৰিম, সেই বিষয়ে আমি সম্পূৰ্ণ জ্ঞান আহৰণ কৰিব পাৰিম আধ্যাত্মিকতাৰ মাধ্যমেৰে। আমি যেতিয়া আধ্যাত্মিকতাক জানিব চেষ্টা কৰিম নহয়, আধ্যাত্মিকতাত আহি যাম নহয়, তেতিয়া কি হ'ব, আমি জীৱনটোৰ কথা চিন্তা কৰিম যে আমি যি কৰ্ম কৰি আছোঁ, কেনেকুৱা কৰ্ম কৰিলে ভাল হয়, কি কৰ্ম কৰিলে ভাল হয়, কোনটো কৰ্ম কৰিলে আমি ঈশ্বৰৰ লগত কানেক্ট হ'ব পাৰিম, সেইবিলাক বস্তু আমি অট'মেটিকলি আমাৰ মনলৈ অহা আৰম্ভ কৰি দিব। বন্ধুসকল, আগতে যেতিয়া মই সাধাৰণ জীৱন যাপন কৰি আছিলোঁ বা সমস্যাৰ মাজত সোমাই পৰি আছিলোঁ, বিপদৰ সন্মুখীন হৈছিলোঁ, সেই তেতিয়া মই অনুভৱেই কৰা নাছিলোঁ। আৰু তেতিয়া সদায় এটাই বস্তু অনুভৱ কৰিছিলোঁ যে সমস্যা, এইটো সমস্যা, সেইটো সমস্যা, এনেকৈ কৰিলে কেনেকৈ যাম, এইটো কৰিলে কি হ'ব, হয়নে, এইটো বস্তু কেনেকৈ পাম। মানে যিকোনো ভৌতিক বস্তুক লৈ পেলাই বা বাহিৰৰ জগতখনক লৈ পেলাই, বাহিৰৰ জগতৰ যিখিনি সমস্যা, সেই সমস্যাখিনিক চিন্তা কৰি জীৱনটো পাৰ কৰি আছিলোঁ। আৰু যেতিয়াই মোৰ জীৱনত মই জানিব চেষ্টা কৰিলোঁ আধ্যাত্মিকতা হয় কি বা স্পিৰিচুৱেলিটি হয় কি। আৰু যেতিয়া কয় নহয়, যেতিয়া মানে সময় আহে নহয়, আমি ঈশ্বৰৰ লগত কানেক্ট হ'বৰ কাৰণে এটা সময় থাকে। আমি নিজে ঈশ্বৰৰ লগত কানেক্ট হ'ব নোৱাৰোঁ, ভগৱানৰ লগত কানেক্ট হ'ব নোৱাৰোঁ। ভগৱানৰ ইচ্ছা হ'ব লাগিব। ভগৱানৰ যেতিয়া ইচ্ছা হ'ব নহয়, আমাক এটা সংকেত দিয়ে। বন্ধুসকল, সেই সংকেতটো মই পাইছিলোঁ কাৰণ কেলে, যেতিয়া বহুত সমস্যা হৈছিলে, তেতিয়া মই এটাই ভাবিছিলোঁ যে মোৰ এই সমস্যাবিলাক কিয় আহিছিলে, ঠিক আছে? তো মই তাক জানিব চেষ্টা কৰিছিলোঁ। আৰু জানিব চেষ্টা কৰাৰ লগে লগে তেতিয়া মোৰ এটা বস্তু আহিব ধৰিলে সন্মুখত। মই য'তে যি কৰিব যাওঁ ততে মানে অকল আধ্যাত্মিকতাৰ ওপৰতে বস্তুবিলাক দেখা পাওঁ, ঠিক আছে? আৰু সেই তেনেকৈ আধ্যাত্মিকতাক মই সোমাই পৰিলোঁ। সোমাই পৰাৰ লগে লগে মই এটা বস্তু জানিব পাৰিলোঁ যে মানুহৰ জীৱনৰ উদ্দেশ্য কি। বন্ধুসকল, আমি যেতিয়া আধ্যাত্মিকতাত আহি যাম নহয়, আধ্যাত্মিকতাত আহি যোৱাৰ লগে লগে আমাৰ এই ভৌতিক বস্তুবিলাকৰ পৰা আমি সম্পূৰ্ণ আঁতৰ হৈ যাম। আমাৰ চিন্তাধাৰা চেঞ্জ হৈ যাব, ঠিক আছে? আমাৰ থট প্ৰচেছ, মানে আমাৰ কথা বতৰা সকলো চেঞ্জ হৈ যাব। আমি ধৰক বাহিৰা জগতখনত যিখিনি চলি থাকে, এইটো মোৰ, সেইটো মোৰ, এইটো বস্তু মোৰ, এইটো মই কেনেকৈ পাম, টকা পইচা কেনেকৈ পাম, এই বস্তুবিলাকৰ পৰা মানে সম্পূৰ্ণ বিপৰীত হৈ যায়, ঠিক আছে? সম্পূৰ্ণ বিপৰীত। এই চিন্তাবিলাক নোহোৱা হৈ যায়।
ঠিক আছে, ভৌতিক বস্তুবিলাকৰ প্ৰতি মোহ নাইকিয়া হৈ যায়, সম্পূৰ্ণ চেঞ্জ আহি যায়, সম্পূৰ্ণ পৰিৱৰ্তন আহি যায় বন্ধুসকল। সেইটো মই নিজে অনুভৱ কৰিছোঁ। ঠিক আছে, আধ্যাত্মিকতা এনেকুৱা এটা পাৱাৰ হয়, এনেকুৱা এটা শক্তি, যোনটো বস্তু আমাক সকলোকে প্ৰয়োজন। আমি যদি জীৱনটোক সহজভাৱে পাৰ কৰিব লগা হয়, আমি যদি জীৱনত বোলে মোৰ কোনো ডিপ্ৰেশ্যন নাথাকক, কোনো এনজাইটি নাথাকক, হয়নে, কোনো মোৰ দুখ কষ্ট নহওক, মানসিক চাপ নাথাকক, তেতিয়াহ'লে আমি আধ্যাত্মিকতা জনাটো বহুত আৱশ্যক। আমি স্পিৰিচুৱেলিটিত আহিব লাগে। বহুতৰ মতে কি হয়, এনে কিছুমান ধৰ্ম আছে যাৰ মতত কি হয়, আমাৰ যোনটো মনুষ্য জীৱনৰ যোনটো দুখ কষ্ট, সেই দুখ কষ্টৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি আধ্যাত্মিকতাত আহিব লাগে। আৰু বহুত ধৰ্মৰ মতে এনেকুৱা হয় যে আমাৰ জীৱনৰ পৰা মোক্ষ পাবৰ কাৰণে, মুক্তি পাবৰ কাৰণে আধ্যাত্মিকতাত আহিব লাগে। আৰু বহুতৰ কাৰণে মানে ধাৰ্মিক যোনটো নিয়ম নীতি, সেইখিনিৰ বাবে স্পিৰিচুৱেলিটিত আহিব লাগে। কিন্তু প্ৰকৃত কথা হৈছে আমাৰ ভাৱনাৰ পৰা উৎপন্ন হয়, আমাৰ যোনটো ইনাৰ শক্তি, আমাৰ ভিতৰৰ যোনটো শক্তি, আমাৰ ভিতৰত কি আছে, আমাৰ যেতিয়া নহয়, আপোনালোকে এটা বস্তু অনুভৱ কৰিব, যেতিয়া আমাৰ খুব সমস্যা আহে, খুব ডাঙৰ দুখ কষ্ট আহি যায়, যেতিয়া সকলোৱে আমাৰ পৰা লগ এৰি দিয়ে, সকলোৱে আঁতৰ হ'ব চেষ্টা কৰে, ঠিক আছে, আমি সম্পূৰ্ণ শূন্য দেখা পাওঁ নহয়, তেতিয়া এটাৰ পৰা আমাৰ শব্দ শুনা পোৱা যায়। আৰু সেই শব্দটো ক'ৰ পৰা আহে জানানে? আমাৰ আত্মাৰ পৰা। আমাৰ পৰা শুদ্ধ এটা সংকেত আহে, শুদ্ধ এটা কথা মানে বিচাৰ দিয়ে, ঠিক আছে, চিন্তাধাৰা দেখুৱাই আমাৰ আত্মাই। আৰু সেই আত্মাৰ লগত ঐশ্বৰিক আত্মাৰ যোনটো সংযোজন, ঠিক আছে, সংযোগ হয়, সেইটোৱে হৈছে আধ্যাত্মিকতা। আৰু তাৰ কাৰণে কিছুমানে কি কৰে যে নিজান জেগাত গৈ পেলাই ধ্যান, একদম মৌন হৈ পেলাই চিন্তা কৰে, ঈশ্বৰক, ভগৱানক চিন্তা কৰে, হয়নে? আৰু কিছুমানে ধৰক স্পিৰিচুৱেলি কিছুমান আধ্যাত্মিকতাৰ গান, কিছুমান ওম মিউজিকটো, সি তেনেকুৱা শুনি পালে মানে আধ্যাত্মিকতাৰ লগত মানে ঐশ্বৰিক শক্তিৰ লগত কানেক্ট হ'ব বিচাৰে। তো এনেকুৱা ধৰণৰ বহুত নিয়ম আছে। কিন্তু এটা কথা সত্য, যেতিয়াই আধ্যাত্মিকতাত আহি যাব নহয়, আমি যেতিয়া মেডিটেশ্যন কৰা আৰম্ভ কৰিম, যেতিয়া আমি ভগৱানক চিন্তা কৰা আৰম্ভ কৰিম, ঈশ্বৰক চিন্তা কৰা আৰম্ভ কৰিম নহয়, লাহে লাহে আমাৰ যোনটো মানসিক অশান্তি থাকে, ঠিক আছে, মোৰ কি হ'ব, আগলৈ কি হ'ব, এইটো হ'লে কি হ'ব, মোৰ এই বেমাৰটো কিয় ঠিক নোহোৱা হৈছে, এই বস্তুবিলাক সম্পূৰ্ণ আঁতৰ হৈ গুচি যাব। মই কৈছোঁ নহয়, যোনটো ভৌতিক জীৱন, বাহিৰা জগতখনৰ জীৱনৰ আমাৰ সন্মুখত চব থাকিব, সমস্যা থাকিব, ঘৰুৱা অশান্তি থাকিব, যিকোনো বস্তু, যিখিনি ভৌতিক বস্তু, বাহিৰা জগতখনৰ বস্তু আমাৰ সন্মুখত থাকিব, কিন্তু তাৰ পৰা আমাৰ সম্পূৰ্ণ বিপৰীত থাকিব আমাৰ চিন্তাধাৰা। আমি বস্তুবিলাক চোৱাৰ ধৰণটো সলনি হৈ যায়। এইটো সমস্যা, এই সমস্যা আহক, সেই সমস্যাটো মোৰ শৰীৰটোহে, মানে তেতিয়া কি হ'ব, এই শৰীৰটো বেলেগ হৈ যাব, মই বেলেগ হৈ যাম, এই শৰীৰটো বেলেগ হৈ যাব, ঠিক আছে, বুজি পাইছে? মই মানে কি, মোৰ আত্মা। আৰু সেইটোৱে ভাগৱত গীতাত কৈছে যে আত্মাটো মানে শৰীৰটোতকৈ বহুত বেলেগ। শৰীৰটো এটা বেলেগ বস্তু আৰু আত্মাটো বেলেগ বস্তু, ঠিক আছে। শৰীৰৰ লগত আত্মাৰ কোনো সম্পৰ্ক নাথাকে, মাত্ৰ শৰীৰটোত আত্মাটো থকাৰ লগে আমাৰ হাত ভৰি এইবিলাক চলি থাকিব, ঠিক আছে, এটা পোচাক হয়। আৰু যেতিয়া এই পোচাকটো পিন্ধি থাকিম নহয়, এই পোচাকৰ ওপৰতহে মানুহে অত্যাচাৰ চলাব বা মানুহে কিবা কিবি কৰিব, কোনোবা সমস্যা আহিলে এই শৰীৰটোহে ভুগিব। কাৰণ আত্মাটো হৈছে কি, কোনো মাৰিবও নোৱাৰে, কোনো কাটিবও নোৱাৰে, কোনো জ্বলাবও নোৱাৰে, কোনো গলাবও নোৱাৰে, একো কৰিব নোৱাৰে। আত্মা সদায় অমৰ, ঠিক আছে, আত্মা কোনো একো কৰিব নোৱাৰে। সেই বস্তুটো যেতিয়া আমি জানি পাই যাম, বুজিবলৈ চেষ্টা কৰিম নহয়, তেতিয়াই কি হ'ব, শৰীৰৰ ওপৰত যি হৈ আছে নহয়, তাক গুৰুত্ব নিদিয়া হ'ম। আৰু যেতিয়াই গুৰুত্ব নিদিয়া হ'ম, তেতিয়াই কি হ'ব, আমি সেই সমস্যাবিলাক আমি দেখাই নাপাম। যি সমস্যা আহিছে আহি থাক, যি প্ৰব্লেম আহিছে আহি থাক, হয়নে? কোনোবাই ইনচাল্ট কৰিছে, কোনোবাই অপমান কৰিছে, কোনোবাই আমাক তুচ্ছ তাচ্ছিল্য কৰিছে, কৰি থাক। কাৰ ওপৰত কৰিছে? শৰীৰটোৰ ওপৰত কৰিছে।
কাৰণ আত্মাটোকতো একো কৰিব নোৱাৰে। তো আমি যেতিয়া স্পিৰিচুৱেলিটিত আহিম, আধ্যাত্মিকতাত আহিম, আমি এই বাহিৰা জগতখনতকৈ সম্পূৰ্ণ বেলেগ হৈ যাম। আমাৰ চিন্তাধাৰা পৰিৱৰ্তন হৈ যাব, আমাৰ কথা কোৱা, আমাৰ চোৱাৰ ধৰণবিলাক, আমি বস্তুবিলাকক কি ধৰণে চাইছোঁ, ঠিক আছে, সেই বস্তুবিলাক সম্পূৰ্ণ বিপৰীত হৈ যাব, ঠিক আছে। তো সেইটোৱে আধ্যাত্মিকতা। আৰু আধ্যাত্মিকতাত আহিবৰ কাৰণে কোনো নিয়ম নীতি মানিব নালাগে, মাত্ৰ ভাৱনাৰ লগত আমাৰ ভিতৰৰ যোনটো শব্দ, সেই আমাৰ ভিতৰত যি বস্তু আছে, যিটো আত্মা বুলি কয়, সেই আত্মাৰ লগত সংযোগ কৰাৰ এটা সুযোগ দিব লাগে। আমি সেই সুযোগটো নিদিওঁ, ঠিক আছে। আমি আত্মাটোক আত্মাৰ লগত, ইউনিভাৰ্চৰ লগত বা ঐশ্বৰিক আত্মাৰ লগত সংযোগ হ'বৰ কাৰণে যোনটো আমি সুবিধা দিব লাগে, সেই সুবিধাখন নিদিওঁ। তো স্পিৰিচুৱেলিটি হয় কি, আধ্যাত্মিকতা হয় কি, আমি আমাৰ আত্মাৰ লগত ঐশ্বৰিক আত্মাৰ সংযোগ হোৱাৰ এটা সুযোগ দিওঁ, সুবিধা দিওঁ, যাতে সেই সুবিধাৰ পৰাই আমি বুজিব পাৰোঁ যে আচলতে এই সংসাৰখন হয় কি, আমি মানুহ জন্ম লোৱাৰ উদ্দেশ্য কি, আমাৰ মনুষ্যৰ প্ৰধান কৰ্ম কি, হয়নে? আমাৰ মনুষ্যৰ জাতিটোৰ মানে মানুহৰ প্ৰধান কৰ্ম, আমাৰ উদ্দেশ্য কি, সকলো বস্তু, আমাৰ স্থিতি ক'ত থাকিব লাগে, কি কৰিব লাগে, আমাৰ চিন্তাধাৰা কেনেকুৱা হ'ব লাগে, আমাৰ চোৱাৰ ধৰণ কেনেকুৱা হ'ব লাগে, সকলো বস্তু জানিব পাৰিম কেতিয়া, যেতিয়া আমাৰ আত্মাৰ লগত ঐশ্বৰিক আত্মাৰ সংযোগ হ'ব। আৰু সেইটোৱে হৈছে আধ্যাত্মিকতা। তাৰ কাৰণে কোনো নীতি নিয়ম মানিব নালাগে, মাত্ৰ ভাৱনাটো সলনি কৰিব লাগে। আমি ঈশ্বৰক জানিব চেষ্টা কৰিব লাগে, নিজক জানিব চেষ্টা কৰিব লাগে, ঠিক আছে। তাৰ কাৰণে ৰাতিপুৱা সময়ত অকণমান মেডিটেশ্যন কৰক, হয়নে? ৰাতিপুৱা শুই উঠি গা পা ধুই পালে অকণমান ব্ৰেথিং কৰক। ব্ৰেথিং কৰাৰ পিছত অকণমান সময় একদম শান্ত মনে গভীৰভাৱে ভগৱানক চিন্তা কৰক, হয়নে? বা ঐশ্বৰিক শক্তি, যোনে যাক ভাবে, কোনোবাই শিৱক ভাবে, কোনোবাই শ্ৰীকৃষ্ণক ভাবে, কোনোবাই জিজাছক ভাবে, হয়নে? যীশুখ্ৰীষ্টক ভাবে, কোনোবাই আল্লাহক ভাবে। এটা কথা কৈ দিওঁ যে আধ্যাত্মিকতা কোনো ধৰ্ম, পাৰ্টিকুলাৰ ব্যক্তিগত কোনো ধৰ্মক লৈ পেলাই নহয়। আধ্যাত্মিকতা, স্পিৰিচুৱেলিটি প্ৰত্যেকৰ বাবে হয়। ইয়াত কোনো হিন্দু, মুছলিম, শিখ, ইছাই কথা নাথাকে, ঠিক আছে। আধ্যাত্মিকতা সকলোৰ বাবে। তো আমি যাক যাক যোনজন ইষ্ট দেৱতাক মানো, যাক আমি আৰাধনা কৰোঁ, তেওঁৰ লগত আমাৰ আত্মাটোক কানেক্ট কৰোৱা এটা নিয়ম হয়, হয়নে বন্ধুসকল? তো ইয়াৰ পৰা আমাৰ বহুত কিছুমান আমাৰ লাভ হ'ব পাৰে, আমাৰ বহুত উপকাৰ হ'ব পাৰে। গতিকে সেইকাৰণে আমি আধ্যাত্মিকতা জনা আৱশ্যক। তো মই আধ্যাত্মিকতাৰ ভিডিঅ' বনাই থাকোঁ, সেইকাৰণে মই ভাবিলোঁ যে আধ্যাত্মিকতাৰ বিষয়ে এটা ভিডিঅ' বনাওঁ, যে আধ্যাত্মিকতা হয় কি প্ৰকৃততে, ঠিক আছে। তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব। যদি আপোনালোকে ভাবিছে যে ঈশ্বৰৰ লগত কানেক্ট হওঁ, ঈশ্বৰৰ লগত মই সংযোগ হওঁ আৰু মোৰ জীৱনটোৰ উদ্দেশ্য জানিব পাৰোঁ, মোৰ সমস্যাবিলাক কিয় আহিছে, কিয় সমস্যাবিলাক হৈছে, সেই সম্পূৰ্ণ জ্ঞান তেতিয়া আহিব যেতিয়া আমি আধ্যাত্মিকতাত আহিম, ঠিক আছে। তো আৰু ইয়াৰ বিষয়ে যদি কোনোবাই জানিব চেষ্টা কৰে, তো কমেণ্টত লিখিব যে এইটো বস্তু কিয় হয়, এইটো বস্তু কিয় হয়, তাৰ ওপৰতো মই আপোনালোকৰ ভিডিঅ' বনোৱা চেষ্টা কৰিম, ঠিক আছে। তো আপোনালোকৰ কমেণ্ট পালেহে যে মই এইটো ভিডিঅ' মোৰ চাই ভাল লাগিছে, তো মোৰ এনেকুৱা প্ৰব্লেম হৈ আছে, তো মোৰ এনেকুৱা সমস্যা হৈ আছে, তো যিখিনি সমস্যা আপোনালোকৰ আছে নহয়, সেই সমস্যাবিলাক কমেণ্টত লিখিব। কমেণ্টত লিখিলেহে মই তাৰ ওপৰত মই ভিডিঅ' বনাব পাৰিম। তো বন্ধুসকল, মই কিন্তু কোনো জ্ঞানী ব্যক্তি নহয়, ঠিক আছে। মই কোনো মহান ব্যক্তি নহয়, ঠিক আছে। মোৰ কোনো মানে ঐশ্বৰিক শক্তি থকা মানুহ নহয়। মই আপোনালোকৰ নিচিনা সাধাৰণ মানুহ। মাত্ৰ মই কি হ'ল, মই সলনি কৰিলোঁ নিজকে, আৰু মই নিজকে সলনি কৰি পেলাই মই আধ্যাত্মিকতাক জানিব চেষ্টা কৰিলোঁ, আৰু জানিব চেষ্টা কৰাৰ কাৰণে কিছুমান বস্তু জানিব পাৰিছোঁ, আৰু সেইটো সকলোৰ বাবে উপকাৰ হওক বুলিয়ে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ। তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।